হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে ঠিকেই ভাবিছে, ঠিকেই দেখিছে আপোনালোকে, যিহেতু কভাৰ পেজটোত দেখিলে মই কি ক'ব বিচাৰিছোঁ, তো সেইটোৰ ওপৰতে ভিডিঅ'টো বনাইছোঁ। আপোনালোকে ভিডিঅ'টো চাওক, মই কৈ আছোঁ। তো ইয়াতে যদি মই ক'ব বিচাৰোঁ, এইবাৰ APSCৰ যোনখিনি পষ্ট ওলাইছে, টোটেল 235টা ভেকেঞ্চিজ ওলাইছে বিভিন্ন ধৰণৰ ছাৰ্ভিচেছসমূহত, ঠিক আছে, কেডাৰসমূহত। তো ইয়াতে কিছুমান ডিছএডভান্টেজ আছে কিছুমান কেটেগৰীক লৈ পেলাই। তো ইয়াতে যদি অ'পেন কেটেগৰীৰ কথা কওঁ, জেনেৰেল মেইলখিনি, ঠিক আছে, জেনেৰেল বা অ'পেন কেটেগৰী মেইলখিনি ডিছএডভান্টেজত এইবাৰো আছে, সদায় থাকে প্ৰায়। আৰু লগতে এইবাৰ অন্যান্য কেটেগৰীজসমূহ ডিছএডভান্টেজতে থকা দেখা পোৱা গৈছে, কাৰণ চুপ্ৰিটেণ্ডেণ্ট অফ টেক্সেছত আপোনালোকে দেখিছে ৰিজাৰ্ভ OBCৰ চিডুল ট্ৰাইব প্লেইন, চিডুল ট্ৰাইব হিলছৰ ভেকেঞ্চিজ নায়ে, তেনেকুৱা চুপ্ৰিটেণ্ডেণ্ট এক্সাইজতো ভেকেঞ্চিজ নায়ে। তো তেনেকুৱা ধৰণৰ বহুত পষ্ট আছে য'ত কি বহুতবিলাক ৰিজাৰ্ভ কেটেগৰীৰ ভেকেঞ্চিজ নাই, কিন্তু জেনেৰেলৰ যদি এটাও পষ্ট থাকে তেতিয়াহ'লে ৰিজাৰ্ভ কেটেগৰী অলপ মানে বেনিফিটেড হয়, কাৰণ জেনেৰেলটো অ'পেন হয়, ঠিক আছে। ইয়াতে যদি আছাম চিভিল ছাৰ্ভিচ জুনিয়ৰ গ্ৰেডৰ কথা কওঁ, তেতিয়াহ'লে আপোনালোকে দেখিছে টোটেল পষ্ট আছে 45টাৰে ৰিজাৰ্ভ ফৰ উইমেন আছে, ভাৰ্টিকেল ৰিজাৰ্ভেশ্যন 12টা। তো 45টাৰে যদি 12টা উইমেনৰ কাৰণে ৰিজাৰ্ভ থাকে, তেতিয়াহ'লে আপোনালোকে 45 - 12 কৰক, তেতিয়াহ'লে 33টা পষ্ট থাকিব জেনেৰেল মেইলখিনিৰ কাৰণে, জেনেৰেল নহয় অ'ভাৰঅল মেইলখিনিৰ কাৰণে, মেইল কেণ্ডিডেটছ। কিন্তু 33টাৰে উইমেনৰ কাৰণে ৰিজাৰ্ভখিনি অকল উইমেনে কম্পিট কৰিব পাৰিব, তাতে মেইলে কোনো কম্পিট কৰিব নোৱাৰিব সেই 12টা পষ্টৰ কাৰণে। কিন্তু যিখিনি বাকী থাকিলে 33টা পষ্ট আছাম চিভিল ছাৰ্ভিচৰ কথা কৈ আছোঁ, সেইখিনিৰ কাৰণে কিন্তু সেই 33টা পষ্টত মেইল আৰু ফিমেল দুইখিনিয়ে একেলগে কম্পিট কৰিব পাৰিব, ঠিক আছে। তো ইয়াতে বেছিকলি ফিমেলখিনি এটা এডভান্টেজ আছে। তো মেইল পষ্টখিনিৰ কাৰণেও তেওঁলোকে কম্পিট কৰিব পাৰিব, আৰু 12টা ফিমেলৰ কাৰণে কমপ্লিটলি ৰিজাৰ্ভ আছে, তাতে মেইলে কোনো পধ্যে সেই 12টা পষ্টৰ কাৰণে কম্পিট কৰিব নোৱাৰিব। আৰু যদি আমি ৰিজাৰ্ভ কেটেগৰীকেইটা চাওঁ, তো OBC MOBCৰ কাৰণে ৰিজাৰ্ভটো আছে টোটেল 18টা, ৰিজাৰ্ভ ফৰ উইমেন আছে 5টা, ৰিজাৰ্ভ ফৰ চিডুল কাষ্টৰ কাৰণে আছাম চিভিল ছাৰ্ভিচৰ ৰিজাৰ্ভটো নাই, কিন্তু জেনেৰেল কেটেগৰীৰ কাৰণে তেওঁলোকে কম্পিট কৰিব পাৰিব। ST প্লেইনছ, ST হিলছৰ কাৰণে তেনেকৈ ৰিজাৰ্ভ আছে। খালি এতিয়া অ'পেন কেটেগৰীৰ কথা কওঁ, অ'পেন কেটেগৰীত 21টা পষ্ট আছে, তাৰে ৰিজাৰ্ভ ফৰ উইমেন আছে 6টা, ঠিক আছে। তো টোটেল 21 - 6 15টা থাকি গ'ল অ'পেন কেটেগৰীত পষ্ট। আৰু 15টাৰ পৰাও আকৌ অ'ভাৰঅল যোনখিনি ফিমেল আছে তেওঁলোকেও সেই 15টা পষ্টৰ এগেইনষ্টে কম্পিট কৰিব পাৰিব, আৰু লগতে আকৌ বাকী অন্য যিমানখিনি ৰিজাৰ্ভ কেটেগৰী আছে তেওঁলোকেও সেই 15টা পষ্টৰ কাৰণে কম্পিট কৰিব পাৰিব। আৰু তেওঁলোকে যদি কেনেবাকৈ যদি মাৰ্কছ বেছিকৈ পায়, তো জেনেৰেলি কিছুমান ওলাই কেণ্ডিডেট যিসকলে জেনেৰেল কেটেগৰীৰ সমান মাৰ্কছ বেছিকৈ পায় ৰিজাৰ্ভ কেটেগৰীৰ পৰা, তো তেওঁলোকে সেই 15টা পষ্টৰ এগেইনষ্টে কম্পিট কৰিব পাৰিব, ল'ৰাই হওক ছোৱালীয়ে হওক। তো অ'ভাৰঅল জেনেৰেল মেইলখিনিৰ কাৰণে পষ্ট একেবাৰে কম থাকিব, হাৰ্ডলি 3-4জন মেইল কেণ্ডিডেটছ, জেনেৰেল মেইল কেণ্ডিডেটছ আছাম চিভিল ছাৰ্ভিচত এইবাৰ চাকৰি পাব, ঠিক আছে। তো অনুমানিত মানে তেনেকুৱাই হ'ব পাৰে। আছাম পুলিচ ছাৰ্ভিচতো সেই তেনেকুৱা। আৰু চুপ্ৰিটেণ্ডেণ্ট অফ টেক্সেছ, চুপ্ৰিটেণ্ডেণ্ট অফ এক্সাইজতো জেনেৰেলৰ কোনো পষ্ট নাই। তো জেনেৰেলৰ পষ্ট নাই মানে বাকী ৰিজাৰ্ভ কেটেগৰীৰ কাৰণেও কম্পিট কৰিব নোৱাৰিব, কাৰণ বাকীখিনিও ৰিজাৰ্ভ থাকিলেও জেনেৰেল যোনখিনি আনৰিজাৰ্ভ পষ্ট থাকে সেইখিনিৰ কাৰণে কম্পিটিশ্যনত যাব পাৰে, কিন্তু হ'লেও চুপ্ৰিটেণ্ডেণ্ট অফ টেক্স আৰু চুপ্ৰিটেণ্ডেণ্ট অফ এক্সাইজত যিহেতু একোৱেই নাই জেনেৰেল কেটেগৰীৰ কাৰণে, আৰু বাকী ৰিজাৰ্ভ কেটেগৰীটো নাই, অকল জাষ্ট চিডুল কাষ্টৰ কাৰণে এটা ৰিজাৰ্ভ আছে, ঠিক আছে। তো সেয়াই চিডুল কাষ্টৰ কাৰণে এটা ৰিজাৰ্ভ আছে চুপ্ৰিটেণ্ডেণ্ট অফ টেক্সেছ, চুপ্ৰিটেণ্ডেণ্ট অফ এক্সাইজত। তো সেইটো কাৰণে বাকী অন্য কেটেগৰীখিনিৰ ইয়াতে বেনিফিট নহ'ব, অকল চিডুল কাষ্টৰ এজন কেণ্ডিডেটক ইয়াতে ল'ব। মেইল ফিমেল দুইটাই হয়, ফিমেলৰ ৰিজাৰ্ভ নাথাকিলেও এটা পষ্টৰ এগেইনষ্টে ফিমেল আৰু মেইল দুইখিনিয়ে কম্পিট কৰিব পাৰিব। আছাম ফাইনেন্স ছাৰ্ভিচতো সেই তেনেকুৱা জেনেৰেলৰ পষ্টটো নাই, তো জেনেৰেলে ইয়াতে দি পেলাই লাভো নাই, কাৰণ বাকী ৰিজাৰ্ভ কেটেগৰীকেইটা ৰিজাৰ্ভৰে হ'ব, জেনেৰেলৰ ইয়াতে কোনো জেনেৰেল মেইলে হওক জেনেৰেল ফিমেলে হওক ইয়াতে কোনো তেওঁলোকে আছাম ফাইনেন্স ছাৰ্ভিচত এইবাৰ নাপায়। ব্লক ডেভেলপমেণ্ট অফিচাৰটো ঠিক তেনেকুৱা আপোনালোকে দেখিছে, এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰ কোঅপাৰেটিভ ছ'চাইটিছত ইয়াতো বাৰু জেনেৰেলৰ পষ্ট আছে। তাৰপিছত ইনস্পেক্টৰ অফ টেক্সেছত আছে, ইনস্পেক্টৰ লেবাৰত আছে, এছিষ্টেণ্ট এমপ্লয়মেণ্ট অফিচাৰতো জেনেৰেলৰ পষ্ট নাই, ঠিক আছে। তো অকল OBCৰ কাৰণে এটা ৰিজাৰ্ভ আছে, OBCৰ কাৰণে এছিষ্টেণ্ট এমপ্লয়মেণ্ট OBCৰ কাৰণে এটা ৰিজাৰ্ভ আছে। তো সেইটো কাৰণে ইয়াতো বাকী অন্য কেটেগৰীকেইটাই ল'ব নোৱাৰিব, অকল OBCৰ এজনে পাব ইয়াতে, মেইল ফিমেল দুইটাই হ'ব লাগিব। বাকী জেনেৰেল কেটেগৰীৰ কাৰণে কোনো পধ্যে বেনিফিচিয়েল নহয়, আৰু অন্য ৰিজাৰ্ভ কেটেগৰীৰ কাৰণেও এছিষ্টেণ্ট এমপ্লয়মেণ্ট অফিচাৰ এইবাৰ ইম্পচিবল। ছাব ৰেজিষ্ট্ৰাৰ ক্ষেত্ৰতো জেনেৰেল আৰু OBCৰ কাৰণে এটা পষ্ট ৰিজাৰ্ভ আছে, আৰু এটা পষ্ট ৰিজাৰ্ভ আছে চিডুল ট্ৰাইব প্লেইনছৰ কাৰণে, বাকী অন্য কেটেগৰীখিনি নোৱাৰিব, মানে পাৰিব, কাৰণ জেনেৰেলৰ এটা পষ্ট আছে, এটা পষ্টৰ এগেইনষ্টে সকলোৱে কম্পিট কৰিব পাৰিব। এছিষ্টেণ্ট একাউণ্টছ অফিচাৰত অলপ পষ্ট বেছি আছে, জেনেৰেলৰ কাৰণে 57টা পষ্ট আছে, সেই 57টা পষ্টৰ কাৰণে সকলো কেটেগৰীৰে মেইল ফিমেলে কম্পিট কৰিব পাৰিব 57টা। তো ইয়াতে হাৰ্ডলি চাগে 20জনমান জেনেৰেল মেইলক ল'ব পাৰিব।
তো অভাৰ যদি আমি গোটেইখিনি বস্তু চাওঁ ৰিজাৰ্ভ কেটেগৰীখিনিয়ে ৰিজাৰ্ভৰ ছিট পাবই তো জেনেৰেল ছিটছখিনিৰ কাৰণে কম্পিট কৰিব পাৰিব তো এট দি এণ্ড অফ দি ডে মানে জেনেৰেল মেলখিনিৰে ইয়াতে ডিছএডভান্টেজ আছে গোটেই বস্তুটোতে কাৰণ তেওঁলোকে উইমেনখিনিৰ ৰিজাৰ্ভেশ্যন পাবই আৰু লগতে জেনেৰেল মেলখিনিৰ কাৰণে ইয়াতো কৰিব পাৰিব উইমেন সকলো কেটেগৰীয়ে উইমেনখিনিয়ে যোনখিনি অকল জেনেৰেল পোষ্ট আছে সেইখিনি মেল বুলি নহয় আৰু জেনেৰেল পোষ্টে তো সেইখিনিৰ কাৰণে কম্পিট কৰিব পাৰিব তো এজ এ হোল যোনখিনি জেনেৰেল মেল কেণ্ডিডেটছ আছে তেওঁলোকৰ কাৰণে অলপ মানে প্ৰব্লেমেটিক হয় ইয়াতে ডিছএডভান্টেজ আছে ইয়াতে বস্তু ইনস্পেক্টিং অডিটৰটো সেই তেনেকুৱাই তো অভাৰঅল সেইটোৱে আৰু 235টা ভেকেঞ্চিজ আছিলে তো ইয়াতে বহুতখিনি এবাৰ অকণমান ডিছএডভান্টেজ আছে অকল জেনেৰেল বুলি নহয় বেলেগখিনিৰো ডিছএডভান্টেজ আছে কিন্তু অভাৰঅল এজ এ হোল জেনেৰেল মেলখিনিৰ বেছি ডিছএডভান্টেজ আছে গোটেইখিনিত আৰু লগতে যোনবিলাক কেটেগৰীত যোনবিলাক ছাৰ্ভিচত জেনেৰেল ফিমেলৰ কাৰণেও ৰিজাৰ্ভ নাই তো তেওঁলোকৰ কাৰণেও জেনেৰেল পোষ্ট নাই যেতিয়া জেনেৰেল মেল ফিমেল দুইখিনিয়ে ডিছএডভান্টেজত আছে তো বেছিকলি এইটোৱে আৰু বস্তুটো গোটেই চিনিয়ৰটো এইটোৱে তো ইয়াতে বেছিকলি এইবাৰ পোষ্ট কম ওলাইছে তো সেইটো কাৰণে অকণমান ইয়াতো বস্তুটো কিন্তু তাৰ মাজতো যিসকলে আউটষ্টেণ্ডিং পাৰফৰ্মেঞ্চ দেখাব পাৰে তো তেওঁলোকে অভিয়াছলি ফাইনেল চিলেকশ্যন পাব ঠিক আছে তো এইখিনিয়ে বস্তুটো আছিলে বাকী APSC CCৰ প্ৰিলিমিনাৰী 2023 যিহেতু 17 মাৰ্চত হ'বলৈ গৈ আছে তাৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে আপোনালোকে কোৰ্চটো মোৰ পৰা ল'ব পাৰে এজ পাৰ নিউ পেটাৰ্ণ অফ APSC কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন ষ্টেটমেণ্ট বেছড কুৱেশ্যনছ আৰু ডাইৰেক্ট কুৱেশ্যনছো পাব গোটেইখিনি ছল্ভ থাকিব আপোনালোকে আকৌ এনচাৰ্ছ বিচাৰিব নালাগে গোটেইখিনি ছল্ভ থাকিব PDF ভাৰ্জনত থাকিব 3000 প্লাছ MCQs থাকিব ইণ্ডিয়ান হিষ্ট্ৰী ছ'চাইটি আৰ্ট এণ্ড কালচাৰৰ ওপৰত 3000 প্লাছ MCQs থাকিব ইণ্ডিয়ান পলিটিৰ ওপৰত 3000 প্লাছ MCQs থাকিব জিঅ'গ্ৰাফী ইক'লজি আৰু এনভাইৰমেণ্টৰ ওপৰত 1000 প্লাছ MCQs থাকিব ইণ্টাৰনেশ্যনেল আৰু আছাম কাৰেণ্ট এফেয়াৰ্ছ 2023 ফুল ইয়েৰ আৰু 2024 যেতিয়ালৈকে এক্সাম নহয় তেতিয়ালৈকে আপডেট হৈ থাকিব আপোনালোকে এবাৰ পে' কৰাৰ পিছত আকৌ এক্সট্ৰাকৈ পে' নকৰি পেলাই গোটেইখিনি বস্তু পাব 3000 প্লাছ MCQs থাকিব আছাম হিষ্ট্ৰী ছ'চাইটি আৰ্ট এণ্ড কালচাৰৰ ওপৰত 50টা MCQs থাকিব নৰ্থ ইষ্টাৰ্ণ ষ্টেটছৰ ওপৰত 50টাতকৈ বেছি 150 ছল্ভ কুৱেশ্যনছ থাকিব মেথছ ৰিজনিং আৰু এপ্টিটিউডৰ ওপৰত এইখিনি ইম্পৰ্টেণ্ট হ'ব ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন আছে ফৰ্মুলা আছে এইখিনি ইম্পৰ্টেণ্ট হ'ব জেনেৰেল ষ্টাডিজ 2 বা CSET পেপাৰখনৰ কাৰণে CSETৰ ফুল ফৰ্মটো হ'ল চিভিল ছাৰ্ভিচেছ এপ্টিটিউড টেষ্ট তাৰপিছত 320 MCQs থাকিব জেনেৰেল ছায়েন্সৰ ওপৰত 3000 MCQs থাকিব 3000 প্লাছ MCQs থাকিব ইণ্ডিয়ান ইকনমি আৰু ইকনমিক্সৰ ওপৰত 15টা ছল্ভ MCQs থাকিব ইংলিছ কম্প্ৰিহেনশ্যনৰ ওপৰত কাৰণ ইংলিছ কম্প্ৰিহেনশ্যনৰ কুৱেশ্যনছ বহুত আহে CSET পেপাৰখনত বা জেনেৰেল ষ্টাডিজটোত তো সেইখিনিৰ কাৰণে আপোনালোকে প্ৰেক্টিছ কৰিব লাগিব 275 প্লাছ MCQs থাকিব কম্পিউটাৰ নলেজৰ ওপৰত ঠিক আছে তো টোটেল 17000 প্লাছ ছল্ভ MCQs কভাৰ কৰিছে PDF ফৰ্মেটত আছে 450 হ'ব প্ৰাইচটো কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে 9706557851 এই হোৱাটছএপ নাম্বাৰটোত মোক যোগাযোগ কৰি পেলাই জনাওক যে আপোনালোকে ইণ্টাৰেষ্টেড বুলি যদি যে প্ৰিলিমিনাৰী কোৰ্চটো ল'বৰ কাৰণে ইণ্টাৰেষ্টেড কাৰণ কোৰ্চেছ বহুত এভেইলেবল আছে মোৰ ওচৰত এপেক্স বেংকৰ কোৰ্চ আছে CDPO APSC চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ কোৰ্চ আছে আছাম ডায়েৰী ৰিক্ৰুইটমেণ্টৰ কোৰ্চ আছে APSC প্ৰিলিমিনাৰী কোৰ্চ আছে ঠিক আছে তো 4টা কোৰ্চেছ এজ অফ নাও এভেইলেবল আছে তো আপোনালোকে যোনটো ইচ্ছা সেইটো ল'ব পাৰে ইয়াতে মই জাষ্ট প্ৰিলিমিনাৰীৰ কথা ক'লোঁ কাৰণ যিহেতু এইটো APSC ৰিলেটেড ভিডিঅ' হয় তো ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে এইটো নাম্বাৰত কল কৰি পেলাই জনাওক কোনটো কোৰ্চ ল'ব পাৰে APSC প্ৰিলিমিনাৰী ল'ব বিচাৰে নে CDPOs ল'ব বিচাৰে নে আছাম ডায়েৰী ৰিক্ৰুইটমেণ্ট ল'ব বিচাৰে নে আৰু এটা কোৰ্চ আছে এপেক্স বেংকৰ ল'ব বিচাৰে যে তো সেইখিনি বস্তু আপোনালোকে ক'লে হ'ল এইটো প্ৰিলিমিনাৰী কোৰ্চ হয় তো আপোনালোকে এইখিনি পঢ়িলে মানে মোৰ দেন এনাফ হ'ব প্ৰিলিমিনাৰীৰ কাৰণে অভাৰঅল আপোনালোকৰ যিসকলে লেট ষ্টাৰ্টিং কৰিছে তেওঁলোকৰ কাৰণে সুবিধা হ'ব আৰু যিসকলে অলৰেডি পঢ়ি আছে তেওঁলোকেও ৰিভিজন দিব পাৰিব তো এইখিনিয়ে আছিলে বাকী এই যোনটো কণ্টেক্ট নাম্বাৰ দিয়া আছে সেইটোত অনুগ্ৰহ কৰি কল নকৰিব মেছেজে কৰিব মেছেজ কৰিলে মই আপোনালোকক ৰিপ্লাই দিম কল কৰিলে অলপ পিক কৰিব দিগদাৰ হয় কাৰণ মই অফিচত থাকোঁ তো এইটো কলৰ কাৰণে এভেইলেবল নহয় আপোনালোকে হোৱাটছএপত মেছেজ দি জনাওক কোনটো কোৰ্চৰ প্ৰতি এভেইলেবল হয় বা APSC কোৰ্চটো যদি ল'ব বিচাৰে মোক জনাওক এবাৰ পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ পিছত আপোনালোকে লগে লগে ইমিডিয়েট উইদিন এ মিনিট গোটেইখিনি PDF হোৱাটছএপতে পাই যাব তো এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ মোৰ বাকী APSC CC 2023-24 আছাম চিভিল ছাৰ্ভিচ আছাম পুলিচ ছাৰ্ভিচ APSC এলাইড ছাৰ্ভিচেছ অন্য তেনেকুৱা ধৰণৰ সকলো ভিডিঅ'ছৰ প্লে'লিষ্টৰ লিংক এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া আছে তাতে গৈ পেলাই আপোনালোকে সকলো ছাৰ্ভিচৰ বিষয়ে চাব পাৰিব আৰু লগতে মোৰ আৰু এটা চেনেল আছে অনুৰাগ শৰ্মা অসম IQ বুলি সেই চেনেলটোত APSC প্ৰিলিমিনাৰী ৰিলেটেড বহুত ধৰণৰ ভিডিঅ'জ আপলোড কৰা আছে আছাম ডায়েৰী ৰিক্ৰুইটমেণ্টটো কভাৰ কৰিছোঁ সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে দিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব যাতে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত আৰু কমেণ্ট ছেকশ্যনত এই APSC CC প্ৰিলিমিনাৰী 2023 ফুল কোৰ্চটোৰ ডিটেইলছটো দি দিছোঁ উইথ কণ্টেক্ট নাম্বাৰ আপোনালোকে
কোনোবা যদি ইণ্টাৰেষ্টেড হয় তেতিয়াহ'লে তাতে দিয়া হোৱাটছএপ নাম্বাৰটোত মোৰ লগত যোগাযোগ কৰক এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰিব কোৰ্চটোৰ বিষয়ে আৰু অকণ সবিশেষ পাই যাব তো বাকী ইমানেই আছিলে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় দিলোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম